এটি পথে মাতিব পাৰে বিপদ। পথটোৰে যাতায়াত কৰোঁতে বহুবাৰ ভাবিব লাগিব, কিয়নো পথৰ মাজত আছে বৃহৎ বৃহৎ গাঁত। জামুগুৰিহাটৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য এয়া। ইফালে এয়া জীয়াভৰলীৰ দলঙৰ দৃশ্য। দলংখনৰ ওপৰেৰে পাৰ হোৱাটো যেন বিপদজনক হৈ পৰিছে। যাতায়াতৰ ক্ষেত্ৰত জলাকলা খুৱাইছে জামুগুৰিহাটৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথে। পথটি দেখিলে বুজি উঠিব আপুনিও, পথৰ মাজত থকা বৃহৎ গাঁতৰ ফলত হ'ব পাৰে দুৰ্ঘটনা। ঘাইপথৰ লগতে জীয়াভৰলী নদীৰ ওপৰৰ এই পকীৰ দলংখনৰ কৰ্তব্য ৰূপ দিয়ে যাতায়াতৰ ক্ষেত্ৰত জলাকলা খুৱাইছে জনগণক। বালিপৰাৰ পৰা খনামুখ, টৌভঙা, টুপিয়া, থলাইবিল আৰু চৈবাৰী হৈ জামুগুৰিহাটৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈকে এই ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ লগতে জীয়াভৰলী নদীৰ ওপৰত থকা অতি পুৰণি পকীৰ দলংখনৰ মাজতো সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত। জানিব পৰা মতে সুদীৰ্ঘ বছৰ ধৰি দলংখনৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ মেৰামতিৰ কোনো ব্যৱস্থা কৰা নাই। এই ঘাইপথ চোৱাৰ ওপৰেদি নিতেও তেজপুৰ, জামুগুৰিহাট তথা বিশ্বনাথ চাৰিআলিলৈকে সংযোগ কৰি দৈনিক কেইবা শতাধিক সৰু বৰ যান বাহনৰ লগতে যাত্ৰীবাহী বাছসমূহো চলাচল কৰে। স্বাধীনোত্তৰ কালতে নিৰ্মাণ কৰা জীয়াভৰলী নদীৰ ওপৰৰ পকীৰ দলংখনৰ ইতিমধ্যে ম্যাদ উকলি গৈছে, যাৰ ফলত পথচাৰী তথা গধুৰ যান বাহন আৰু যাত্ৰীবাহী বাছসমূহ এই দলংখনৰ ওপৰেৰে পাৰ হৈ যোৱাৰ ক্ষেত্ৰত সৃষ্টি হৈছে ভয় শংকাৰ। আজি 6-7 মাহ হৈ গ'লে কিন্তু ৰাস্তাৰ কণ্ডিশ্যন আপোনাৰ জীয়াভৰলী দলঙৰ পৰা প্ৰায় টুপিয়ালৈকে একেবাৰে খাল, ডাঙৰ ডাঙৰ খাল হৈছে ইয়াতে, আৰু গাড়ী, সৰু গাড়ী হওক বা ডাঙৰ গাড়ীয়ে অহা যোৱাত বহুতেই অসুবিধা সন্মুখীন হ'ব লগা হৈছে। গতিকে আমি দেখিছোঁ আগতে যেতিয়া 4 লেন নাছিলে এই সময়ত এই ৰাস্তা অতি সোনকালে মেৰামতি কৰাৰ ব্যৱস্থা চৰকাৰে কৰিছিলে, কিন্তু বৰ্তমান সময়ছোৱাত দেখিছোঁ যে 4 লেন হোৱাৰ পিছতে এই আমাৰ যিটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথক আগৰ ধৰণে যি ধৰণে ব্যৱস্থা কৰা হৈছিল সেই ধৰণে ব্যৱস্থা কৰা নাই চৰকাৰে। আৰু অতি সোনকালে আমি বিচাৰিছোঁ এজন সচেতন নাগৰিক হিচাপে যে যাতায়াতী ব্যৱস্থা যদি সুচল নহয় তেনেহ'লে বহুতো ইয়াতে এক্সিডেণ্ট বা কিবা হোৱাৰ চান্স আছে, হৈও আছে। আৰু বাইক এক্সিডেণ্ট হওক বা ডাঙৰ গাড়ী হওক বা সৰু গাড়ী হওক। ইফালে সুদীৰ্ঘ বছৰ ধৰি এই বৃহৎ দলংখন এনেদৰে আছে। পৰিতাপৰ বিষয় যে বিভাগীয় কৰ্তৃপক্ষই দলংখন যাতায়াতৰ উপযোগী কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বাৰিষাৰ সময়ছোৱাত এই ঘাইপথৰ ওপৰত পানীৰে পৰিপূৰ্ণ হৈ থকাৰ ফলত চলন্ত যান বাহনসমূহৰ চকাৰ পৰা পানী ছিটিকি আহে, যাৰ বাবে যাতায়াত বিঘ্নিত কৰাই নহয়, বিশেষকৈ দুৰ্ভোগ ভুগিবলগীয়া হৈছে পথচাৰীয়ে। অতি শীঘ্ৰেই ৰাজ্যৰ সুৰক্ষাৰ বাবে দলংখনৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ মেৰামতিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় লোকে। বিভিন্ন ধৰণৰ যাতায়াতী অসুবিধাৰ কাৰণে মানুহৰ বহুত সমস্যাৰ সন্মুখীন হৈছে, কাৰণ আমাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী চিউচা পথ আছে, বৃহত্তৰ নদুৱাৰা অঞ্চল ইয়াতে আছে। গতিকে এই অঞ্চলটোত যাতে সুৰক্ষিত ৰাখিবৰ কাৰণে চৰকাৰে অতি সোনকালে যাতে ব্যৱস্থা কৰে। আৰু বিশেষকৈ 1962 চনতে আমাৰ জীয়াভৰলী দলং স্থাপিত হৈছে। গতিকে এতিয়া যিটো দলঙৰ অৱস্থা, এই দলঙৰ অৱস্থা দেখি পেলাই আমি বিমোৰত পৰি গৈছোঁ। কোন সময়ত কি হয় সঠিক তাৰমানে আমি ক'ব পৰা নাই। গতিকে অতি সোনকালে আমি দাবী জনাইছোঁ এজন সচেতন নাগৰিক হিচাপে বা আমাৰ সমষ্টিবাসী ৰাইজ হিচাপে যাতে অতি সোনকালে ৰাস্তাটো উন্নয়ন কৰি পেলাই ৰাইজক যাতে সুৰক্ষা দিয়ে, সেইটোৱে বিচাৰোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, জামুগুৰিহাট।